নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নিতৌ এনেধৰণৰ খবৰবিলাক আপোনালোকে চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। তো ৱেষ্ট বেংগলৰ মমতা বেনাৰ্জীৰ ওপৰত আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে। আপোনালোকে নিশ্চয় ৱেষ্ট বেংগলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক চিনি পায়। তো মমতা বেনাৰ্জীৰ এতিয়া পাৰ্টিৰ বেংকৰ একাউণ্ট পৰ্যন্ত ইডি তৰফৰ পৰা চিজ কৰি দিলে বুলি খবৰ ওলাই পৰিছে। তো মমতা বেনাৰ্জীৰ তৃণমূল পাৰ্টিটো প্ৰায় নাইকিয়া হওঁ অৱস্থাত আছে। তৃণমূল পাৰ্টিৰ পৰা বহুকেইজন সাংসদে ইতিমধ্যে পদত্যাগ কৰিছে। ইনফেক্ট তৃণমূল কংগ্ৰেছক সৃষ্টি কৰিছিলে মমতা বেনাৰ্জীয়ে, আৰু সেই মমতা বেনাৰ্জীও এতিয়া তৃণমূল কংগ্ৰেছৰ পৰা ওলাব লগা পৰিস্থিতি হৈ পৰিছে। তেখেতে এইবাৰ নিৰ্বাচনত জয় হ'ব নোৱাৰিলে, তেখেতৰ দলে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে, আৰু তাৰ পাছতেই তৃণমূল কংগ্ৰেছৰ পৰিস্থিতি একেবাৰে বেয়া হৈ পৰিছে। তো য'ত নেকি বিজেপিয়ে চৰকাৰ গঠন কৰিব, তাত যিটো ৰুলিং পাৰ্টি থাকে পূৰ্বৰ, সেই ৰুলিং পাৰ্টিটোৰ অৱস্থা একেবাৰে বেয়া কৰি পেলাই বিজেপিয়ে একেবাৰে তেহেজ নেহেজ কৰি চৰকাৰ গঠন কৰে। তো তেনে অৱস্থাতে আমাৰ অসমত যেনেকৈ কংগ্ৰেছৰ অৱস্থা বেয়া হ'ল, ঠিক তেনেকৈ ৱেষ্ট বেংগলতো এতিয়া মমতা বেনাৰ্জীৰ চৰকাৰ বা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিলে। এতিয়া ইডিয়ে তেওঁলোকৰ বেংকৰ একাউণ্ট পৰ্যন্ত জব্দ কৰিছে বুলি খবৰ ওলাই পৰিছে। আগবাঢ়িছোঁ পাছৰো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে মাটি বাৰীক লৈ এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। এতিয়াৰে পৰা দেউতাকে ইচ্ছা কৰিলে দুজন পুত্ৰৰ মাজত যিকোনো এজন পুত্ৰক বেছিকৈ মাটি দিব পাৰিব বা বেছিকৈ সা সম্পত্তিৰ ভাগ দিব পাৰিব। ধৰি লওক আপোনাৰ ঘৰত দুজন ভাই ককাই আছে। আপোনাৰ দেউতাই আপোনাৰ ভাই ককাই দুজনৰ মাজত মাটি ভগাব বিচাৰিছে। তো লিগেলি চাবলৈ গ'লে ভায়েকে যিমান মাটি পাব লাগে ককায়েকেও সিমান মাটি পাব পাৰে। কিন্তু দেউতাকে ইচ্ছা কৰিলে ককায়েকক কমকৈ মাটি দি বা ককায়েকক সম্পূৰ্ণ মাটিখিনি দি ভায়েকক একো নিদিওঁ বুলি ক'লেও নিদিব পাৰে। কিন্তু এইখিনিতে এটা সৰুকৈ চৰ্ত আছে। যদিহে দেউতাকে সেই মাটিখিনি নিজৰ কষ্টৰ ধনেৰে ক্ৰয় কৰিছিলে, তেনেহ'লে সেই সম্পত্তিখিনিৰ ভাগ যিকোনো এটা ল'ৰাক নিদিওঁ বুলি ক'লেও চলি যাব। আৰু যদি তেখেতে ইচ্ছা কৰে যে সৰু পুতেকক কমকৈ দিব, ডাঙৰ পুতেকক বেছিকৈ দিব, সেই হিচাপেও এখন উইল পেপাৰত লিখি তেখেতে উইল কৰি দিব পাৰে মৃত্যুৰ পূৰ্বে। কিন্তু যদিহে সেই মাটিখিনি তেখেতৰ দেউতাকৰ পৰা, আৰু সেই দেউতাকজনে সেই দেউতাকৰ পৰা ককা আজু ককা পূৰ্বপুৰুষৰ পৰা তেখেতে লাভ কৰিছে, সেই মাটিখিনিত কিন্তু তেখেতে ইচ্ছা অনুসৰি যিকোনো এজনক দিয়া আৰু যিকোনো এজনক নিদিয়াটো কৰিব নোৱাৰে। যদি নিজৰ কষ্ট উপাৰ্জিত ধনেৰে ক্ৰয় কৰে, তেতিয়া কিন্তু এই কামটো বোলে কৰিব পাৰে। আগবাঢ়িছোঁ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাওবৈচাৰ পৰা। খবৰ ওলাই পৰিছে নাওবৈচাৰ কংগ্ৰেছৰ বিধায়ক জয় প্ৰকাশ দাস বোলে এতিয়া বিজেপিলৈ যাব বুলি এটা অভিযোগ উত্থাপিত কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে কোৱা কথাবিলাক মানুহে চিৰিয়াছলি নলয়, কিন্তু তেখেতে কোৱা কথাখিনি কিন্তু সময়ত গৈ সত্য প্ৰমাণিত হৈ পৰে। তেখেতে পূৰ্বতেও তেনেকুৱা ধৰণৰ বহুতো ভৱিষ্যতবাণী কৰিছিলে, বহুতো তেখেতে তথ্য উল্লেখ কৰিছিলে, কিন্তু মানুহে চিৰিয়াছলি লোৱা নাছিলে। কিন্তু নিৰ্বাচনৰ প্ৰাকখনত সেই সকলোবিলাক সত্য প্ৰমাণিত হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া অখিল গগৈয়ে কৈছে যে নাওবৈচা সমষ্টিৰ বিধায়ক জয় প্ৰকাশ দাসক মানৱ ডেকাই বিজেপিলৈ নিবৰ বাবে যো-জা চলাই আছে বুলি অখিল গগৈ ডাঙৰীয়াই দাবী উত্থাপিত কৰিছে, এক অভিযোগ উত্থাপিত কৰিছে। নাজানো আৰু হয় নে নহয়। যদি সঁচাকৈয়ে জয় প্ৰকাশ দাস নাওবৈচা সমষ্টিৰ পৰা বিজেপিলৈ গুচি যায়গৈ কংগ্ৰেছ দলটো এৰি, তেনেহ'লে কংগ্ৰেছৰ খুব কম কেইজনমানহে আপোনাৰ বিধায়ক থাকিবগৈ, আৰু বিশেষকৈ অসমীয়া মানুহ বুলি ক'ব গ'লে খুব কম থাকিবগৈ কংগ্ৰেছ দলটি ইমান বেয়াকৈও বৰবাদ হৈ যাব বুলি ভবা নাছিলোঁ। আৰু এইবাৰ নিৰ্বাচনে প্ৰমাণ কৰি দিছে যে কংগ্ৰেছৰ ভেটি প্ৰায় নাইকিয়া হৈ পৰিছে। আৰু ইয়াতে ভুল কিন্তু বহুখিনি আছে কংগ্ৰেছৰ, কাৰণ কংগ্ৰেছে এইবাৰ নিৰ্বাচনত ভালদৰে ৰিভাইজ নকৰাকৈয়ে
নিৰ্বাচনত অৱতীৰ্ণ হৈছে মানে পৰীক্ষা দিবলৈ গৈছে কিন্তু তেওঁলোকে ভালদৰে প্ৰিপাৰেচন কৰাই নাই পৰীক্ষা দিবৰ কাৰণে জাস্ট তেওঁলোকে ভাবিছে যে পৰীক্ষাত নামিছো অলপমান ইফাল সিফাল কৰি ইটো হিটো লিখিম পাছ কৰি যাম তেনেকে কোত জিকিব পাৰিব বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে অসমৰ জলসিঞ্চন বিভাগৰ তৰফৰ পৰা আমাৰ অসমৰ জলসিঞ্চন বিভাগত বিগত 5 বছৰত বহু পৰিমাণে দুৰ্নীতি হৈছে বুলি জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এইটো অভিযোগ উত্থাপিত কৰিছে যে জলসিঞ্চন বিভাগত ব্যাপক দুৰ্নীতি হৈছে তো জলসিঞ্চন বিভাগৰ দায়িত্বত আছিলে অশোক সিংঘাল ডাঙৰীয়া আৰু অশোক সিংঘাল ডাঙৰীয়াই বহুত ডাঙৰ কথা কয় বুলি উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে যে অশোক সিংঘাল ডাঙৰীয়াই হেনো কৈছে যে 8% কাম সম্পূৰ্ণ হৈছে জলসিঞ্চন বিভাগৰ কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে যে 8% কাম নহয় 1% কামো সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে পথাৰসমূহত জলসিঞ্চন বিভাগৰ আৰু এতিয়া ৰাইজে হাৰাশাস্তিত ভুগিছে পানীৰ হাৰাশাস্তিত ভুগিছে যেহেতু খেতিৰ সিজন য'ত পানী আছে ঢেৰ পানী আছে য'ত পানী নাই একেবাৰে নাই যাৰ ফলত নেকি খেতিয়কে এটা ভালদৰে খেতি কৰিব পৰা নাই যোৱা বছৰ কি হৈছে আপোনালোকে নিজেই দেখা পাইছে বৰষুণৰ অভাৱত পানীৰ অভাৱত খেতিয়কে খেতি কৰিব নোৱাৰিলে আৰু সেই একেই অৱস্থা এইবাৰো হ'বলৈ গৈ আছে ইয়াতে কিন্তু সম্পূৰ্ণ দায়ী জলসিঞ্চন বিভাগত থকা ব্যক্তিসকল বা ইয়াতে সম্পূৰ্ণ দায়ী চৰকাৰ কেৱল ৰাস্তা নিৰ্মাণ কৰি থাকিলেই নহব লগে লগে এই কামকাজ বিলাকতো চকু দিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মিজোৰামৰ পৰা এতিয়া ভাৰতৰ ভিতৰতে মিজোৰামখন হৈ পৰিছে সাইলেন্ট সিটি আমাৰ ভাৰতৰ প্ৰথমখন সাইলেন্ট সিটি হিচাপে পৰিগণিত হৈছে মিজোৰামত এটা নিয়ম বান্ধি দিছে যে যিমানেই ট্ৰেফিক নাথাকক কিয় গাড়ীসমূহে কোনো কাৰণতে হৰণ মাৰিব নোৱাৰে যিমানেই ট্ৰেফিক নাথাকক কিয় হৰণ মাৰিব নোৱাৰিব ইয়াতে হয়তো আপোনালোকে দেখা পাই থাকে আমাৰ অসমত হয়তো দেখা পাই থাকে আগত যদি এজন দুজন মানুহ ৰখি থাকে বা অকণমান যদি সামান্য ট্ৰেফিক জাম লাগে পে পু পা পা শব্দত আপোনাৰ কাণৰ পৰ্দা ফাটি যাবগে ইমানেই হৰণ বজাব কিছুমানেতো আহে এনেকুৱা বিকট সাউণ্ডৰ তেওঁলোকে মানে হৰণ লগাই ৰাখিব কাণত ধৰি যায়গে তেনেকুৱা ধৰণৰ হৰণ বিলাক বজায় তো সেই হৰণবিলাক আমাৰ ভাৰততে হয় ভাৰতৰ বাহিৰৰ দেশবিলাকত তেনেকুৱা নহয় তাত পুৰা সাইলেন্ট থাকে মানে যিমানেই জাম নাথাকক কিয় মানুহে শান্তি নীৰৱতা ভংগ নকৰাকৈ তেওঁলোকে ৰখি থাকে কিন্তু আমাৰ ভাৰতত বা আমাৰ অসমত সেইটো নহয় মুঠতে অকণমান ফাক এটা পালো ইফালে সিফালে কৰি ওলাবলে চেষ্টা কৰে কিন্তু এতিয়া মিজোৰামখন হৈছে ভাৰতৰ ভিতৰতে প্ৰথমখন ষ্টেট য'ত নেকি এতিয়া সম্পূৰ্ণৰূপে আপোনাৰ সাইলেন্ট থাকিব ট্ৰেফিক জাম থাকিলেও হৰণ বজাব নোৱাৰিব একদম সাইলেন্ট ৰূপে এতিয়া পৰিগণিত হ'ব মিজোৰামখন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে যোৱাকালি গুৱাহাটী মহানগৰীত আৰু 11 জন সন্দেহযুক্ত বাংলাদেশীক আটক কৰে বুলি খবৰ ওলাই পৰিছে চৰকাৰ ইমান কঠোৰ হৈছে চৰকাৰ ইমানে মানে কটকটীয়া হৈছে তাৰ পাছতো সেই বাংলাদেশীসকল কেনেকৈ ভাৰতত সোমাই নাজানো আৰু কিন্তু খবৰ ওলাই পৰিছে তেওঁলোক মেঘালয়ৰ সীমান্তৰেদি আহিছিলে আমাৰ অসমত আৰু তেওঁলোকে কেইজনমান দালালৰ জৰিয়তে অসমলৈ অহা বুলি উল্লেখ কৰিছে মেঘালয়ৰ সীমান্তৰ জৰিয়তে অসম পাইছিলহি কিন্তু তেওঁলোকৰ ভাগ্য বেয়া আছিলে তেওঁলোকে ধৰা পৰিলে 11 জনকৈ বাংলাদেশীক এতিয়া এৰেষ্ট কৰিছে অসম পুলিচে ভাবক তেওঁলোকে মেঘালয়ৰ সীমান্তৰেদি আহিছিলে তেওঁলোকক কিছুমান দালালে অসমলৈ লৈ আনিছিলে মোৰ মতে সেই সকল দালালক বিচাৰিব লাগে যিসকল দালালে এই কামবিলাক কৰি আছে ন তো তেওঁলোকক মানে একদম সিদ্ধা মৃত্যুদণ্ড দি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বৃহৎ নদী বান্ধৰ ওপৰত এইবাৰ নদী বান্ধে আমাৰ অসমৰ কেইবাখনো দৃষ্টিকত বৰ বেয়াকৈ প্ৰভাৱ পেলায় যেনে চিলাপথাৰ হৈ গ'ল যেনে লখিমপুৰ হৈ গ'ল যেনে মাজুলী হৈ গ'ল ঢকুৱাখানাখন মাজতে পৰি গ'ল তো এনেকুৱা কেইবাখনো এইবাৰ আমাৰ অসমৰ দৃষ্টিকত প্ৰভাৱ পেলায় বৃহৎ নদী বান্ধে ইয়াৰ কাৰণটো হৈছে কি নদী বান্ধসমূহে হঠাতে পানীসমূহ এৰি দিয়ে আৰু হঠাৎ এৰি দিয়া পানীসমূহে মানুহবিলাকক সজাগ হ'বলৈ নিদিয়ে মানুহক এলাৰ্ট হ'বলৈ নিদিয়ে আৰু ঘৰ দুৱাৰ পৰ্যন্ত সকলোবিলাক উটুৱাই লৈ যায় এতিয়া ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই চৰকাৰক অনুৰোধ জনাইছে এনএছপিচিৰ ওপৰত এনেকুৱা এটা নিয়ম বান্ধি দিব লাগে বা নেপকোৰ ওপৰত এনেকুৱা এটা নিয়ম বান্ধি দিব লাগে যাতে নেপকো বা এনএছপিচিয়ে পানী এৰাৰ লগে লগে বা পানী এৰাৰ সময়ত যাতে
এটা এলাৰ্ট যায় সকলোলৈকে যাতে এলাৰ্ট অটোমেটিকলি যাব পাৰে তো তাৰ কাৰণে এটা মানে ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছে যাতে সকলোৱে এলাৰ্ট হ'ব পাৰে যে আজি আমুকটা বজাত পানী এৰা হ'ব সকলো এলাৰ্ট থাকক সকলোৱে যাতে সেই সিস্টেমটো অটোমেটিকলি গম পায় তো ইয়াৰ ফলত মানুহবিলাক সজাগ হৈ থাকিব পাৰিব এতিয়া নদীবান্ধ হৈ গ'ল সেই নদীবান্ধটো আৰু বন্ধ কৰিব নোৱাৰে কিন্তু নদীবান্ধটোৰ পৰা সমস্যা নহবৰ কাৰণেতো কামকাজবিলাক কৰিব পাৰে নদীবান্ধৰ পৰা সমস্যা নোহোৱাকৈতো ব্যৱস্থা হাতত ল'ব পাৰে গতিকে তাৰে ভিতৰত এটা অন্যতম ব্যৱস্থা হৈছে কি এলাৰ্ম সিস্টেম যাতে সকলোৱে সজাগ হ'ব পাৰে আৰু সেই এলাৰ্মটো হ'ব লাগিব অটোমেটিক এলাৰ্ম যাতে সকলোৱে আগতীয়াকৈ গম পাব পাৰে যে আজি এনএছপিচিয়ে পানী এৰিব বা নিপকোৱে পানী এৰিব আগৈছিয়াৰ পাছৰো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত বোলে খাৰুৱা অইলৰ দাম সৰ্বনিম্ন স্তৰলৈ নামি পৰিছে বুলি খবৰ ওলাই পৰিছে মানে বৰ্তমান সময়ত এক বেৰেল খাৰুৱা অইলৰ দাম হৈছে 68 টকা মাত্ৰ $68 মাত্ৰ পাৰ বেৰেল খাৰুৱা অইলৰ দাম মানে আমি যদি মানে টকালৈ কনভাৰ্ট কৰিবলৈ যাওঁ প্ৰায় 5000 মান টকা হ'ব 5-6000 মান টকা হ'ব এক বেৰেল খাৰুৱা অইলৰ দাম তো মানে একদম সৰ্বনিম্ন স্তৰলৈ নামি পৰিছে খাৰুৱা তেলৰ এটা চৰকাৰে ইচ্ছা কৰিলে বা কোম্পানীবিলাকে ইচ্ছা কৰিলে তেলবিলাকৰ দামটো কমাই দিব পাৰে এলপিজিৰ দামটো কমাই দিব পাৰে কিন্তু নকমাই কিয় কমাব তেওঁলোকক প্ৰফিট লাগে হয় না নহয় তো তেওঁলোকে কিনি আছিলে 150 টকা 60 টকাত এতিয়া একেছতে নামি 168 টকা পাই গ'ল তো তেওঁলোকৰ প্ৰফিট হৈছে তো তেওঁলোকে প্ৰফিট এৰি কিয় দাম কমাব কিন্তু আনফালে নাইৰা প্ৰাইভেট কোম্পানী তেওঁলোকে কমাই দিছে দাম 5 টকা কমাইছে পাৰ লিটাৰ পেট্ৰলত কিন্তু এতিয়ালৈকে এইচপি ভাৰত পেট্ৰলিয়াম বা ইণ্ডিয়ান অইলে দাম কমোৱা আমি দেখা নাই তেওঁলোকে কিয় কমাব ভাই তেওঁলোকে সুবিধা পাইছে দামটো উঠাই লৈছে লোকচানটো ৰিকভাৰ কৰিছে আগৈছিয়াৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মাজুলীৰ পৰা তো মাজুলীত বোলে এতিয়া ডাবল ট্ৰেকাৰৰ বাছ চলিব বুলি জনাইছে মানে আমি যে সেই বাহিৰৰ ফিল্মবিলাকত দেখা পাওঁ তলতো মানুহ বহে ওপৰতো মানুহ বহে মানে গাড়ীবিলাক ডাবল ট্ৰেকাৰৰ থাকে তলতো সিট থাকে ওপৰতো সিট থাকে ঠিক তেনেকুৱা বাছ এতিয়া মাজুলীত চলিব বুলি জনাইছে পৰ্যটকসকলৰ কাৰণে এনেকুৱা ধৰণৰ বাছসমূহ মুকলি কৰিব যাতে পৰ্যটকসকলে মাজুলীখন সুন্দৰকৈ ঘূৰিব পাৰে মাজুলীখন যাতে সুন্দৰকৈ উপভোগ কৰিব পাৰে তো তাৰ কাৰণে এতিয়া এই নতুন ব্যৱস্থাটো হাতত লৈছে বুলি জনাইছে অকল মাজুলী কিয় মোৰ মতে সকলো জায়গাতে এনেকুৱা ধৰণৰ বাছবিলাক চলাচলৰ ব্যৱস্থাটো কৰি দিব লাগে যাতে মানে বাহিৰৰ ফিলটো ল'ব পাৰে কিন্তু তাৰ সমান্তৰালভাৱে ৰাস্তা পদূলিবিলাকো ভাল হ'ব লাগিব বাহিৰৰ ৰাস্তা আৰু অসমৰ ৰাস্তাৰ মাজত পাৰ্থক্য আছে বাহিৰত গাঁত নাই আমাৰ অসমত এইফালে গাঁত সেইফালে গাঁত তো মানুহবিলাক মানে পৰি মেলি এক্সিডেণ্ট হোৱাৰ চান্স থাকিব পাৰে গতিকে প্ৰথমে যদি ৰাস্তাখিনি ঠিক কৰি লয় পাছত এনেকুৱা ধৰণৰ বাছবিলাক আমাৰ অসমতো চলাব পাৰিব আগৈছিয়াৰ পাছৰো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে চাইনাৰ পৰা চাইনাত বোলে এজন ব্যক্তিয়ে ঘুষ লোৱাৰ কাৰণেই তেখেতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে বুলি খবৰ ওলাই পৰিছে আৰু সেই ব্যক্তিজনে 1 টকা 2 টকাৰ ঘুষ লোৱা নাছিলে তেখেতৰ 30 বছৰীয়া চাকৰি কালত প্ৰায় 3083 কোটি টকাৰ ঘুষ লৈছে তেখেতে 3083 কোটি টকাৰ আৰু তাৰ পিছত ধৰা পৰিলে আৰু ধৰাৰ পাছত এতিয়া তেখেতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে চাওক চাইনাৰ নিয়ম কিমান ষ্ট্ৰিক কিন্তু আমাৰ অসমত কিমান মানুহ তেনেকুৱাকৈ ধৰা পৰি থাকে বৰ বিশেষ ষ্ট্ৰিকলি একচন লোৱাই নেদেখো গতিকে আমাৰ অসমতো তেনেকুৱা ষ্ট্ৰিকলি একচন ল'ব লাগে হয়নে নহয় বাৰু কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব তেতিয়া সকলোবিলাক একদম মানে ঠাণ্ডা হৈ যাব সকলোবিলাক মানে সিধা হৈ যাব আগৈছিয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে নিযুত বাবু আঁচনিৰ বাবে তো এতিয়া পঢ়ি থকা লৰাবিলাককো পইচা দিব আপোনালোকে হয়তো নিশ্চয় জানে মামাই কৈছে যে ভাগিনবিলাককো আমি পইচা বিতৰণ কৰিম ভাগিনবিলাককো আমি নিযুত বাবু আঁচনিৰ জৰিয়তে পইচা বিতৰণ কৰিম তো তাৰ বাবে এতিয়া লৰাবিলাকে আবেদন কৰিব লাগিব নিজৰ বিদ্যালয়সমূহত তেওঁলোকে উপযুক্ত নথিপত্ৰসমূহ জমা কৰিব লাগিব আৰু তাৰ লগতে তেওঁলোকে একোখনকৈ ডিবিটি একাউণ্ট খুলি থব লাগিব ডিবিটি একাউণ্টৰ জৰিয়তেহে পইচা বিতৰণ কৰিব বুলি জনাইছে তো যিসকল লৰাৰ ঘৰত ৰেচন কাৰ্ড আছে যিসকল লোক নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লৰা ছোৱালী তো লৰা ছোৱালী নহয় লৰা তেওঁলোকেহে বাবু আঁচনিৰ পইচা লাভ কৰিব যিসকল ধনী তেওঁলোকে লাভ নকৰিব তো আপোনাৰ ঘৰতো যদি লৰা আছে আপোনালোকৰ ঘৰৰ লৰাটো যদি পঢ়ি আছে তেওঁলোকক চৰকাৰে এতিয়া প্ৰত্যেক মাহে পইচা দি থাকিব বাবু আঁচনিৰ জৰিয়তে ডিবিটি একাউণ্ট এটা খুলিব লাগিব প্ৰয়োজনীয় নথিপত্ৰবিলাক বিদ্যালয়ত নি জমা কৰিব লাগিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে তো জিঅ'য়ে মুকলি কৰিলে জিঅ' টিভিৰ প্ৰিমিয়াম সাবস্ক্ৰিপশ্যন
এতিয়া জিঅ' টিভি আপোনালোকে মোবাইলত চাব বিচাৰিলে চাব পাৰিব তো তাৰ কাৰণে আপোনালোকে এতিয়া 55 টকাৰ এমাহৰ বাবে ৰিচাৰ্জ কৰিব লাগিব য'ত নেকি আপোনালোকে প্ৰায় 1000 টাতকৈও অধিক লাইভ টিভি চেনেল লাভ কৰিব প্ৰায় 150 টাতকৈও অধিক প্ৰিমিয়াম চেনেল উপলব্ধ আছে আপোনালোকে 16 টাতকৈও অধিক ভাষাত 150 টা প্ৰিমিয়াম চেনেল লাভ কৰিব মাত্ৰ 50 টকাতে এক মাহৰ আপোনালোকে সাবস্ক্ৰিপচন লাভ কৰিব বুলি জনাইছে তো আপোনালোকে যদি জিঅ' টিভি আপোনাৰ মোবাইলত ব্যৱহাৰ কৰিব বিচাৰে জিঅ' টিভি যদি চাব বিচাৰে লাইভ টিভি যদি চাব বিচাৰে 55 টকা ৰিচাৰ্জ কৰি চাব পাৰে তো এই ৰিচাৰ্জটো অৱশ্যে যিসকল ডেকা লৰা তেওঁলোকৰ কাৰণে নহয় যিসকল নেকি বয়োজ্যেষ্ঠ যিসকলে নিউজ বা টিভি চাই তেওঁলোকৰ কাৰণে কাৰণ ডেকাসকলৰ আজিকালি টিভি চাবৰ কাৰণে সময় নাই মোবাইলটোৱে তেওঁলোকৰ কাৰণে সাফিচিয়েন্ট গতিকে তেনে অৱস্থাত তেওঁলোকৰ 55 টকাটো এনেইহে যাব কিন্তু যিসকল নেকি আপোনাৰ বয়োজ্যেষ্ঠ তেওঁলোকে টিভি খুব চাই বিশেষকৈ নিউজ খুব চাই গতিকে তেওঁলোকে এই 55 টকা ৰিচাৰ্জটো কৰিব পাৰে যদিহে তেওঁলোকে জিঅ' টিভি চাম বুলি ভাবে মানে লাইভ চেনেল যদি মোবাইলত চাম বুলি ভাবে তেওঁলোকে 55 টকাটো ৰিচাৰ্জ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীত বাস কৰা সকলৰ বাবে তো গুৱাহাটী মহানগৰীত থকা সকলে যদি এতিয়া চহৰখনক লেতেৰা কৰে তেনেহলে জৰিমনা ভৰিব লাগিব বুলি জনাইছে তো আপুনিও যদি গুৱাহাটীত থাকে যতে ততে থুক একাৰ নেপেলাব কিবা বস্তু খায় বস্তুৰ বাকলিটো যতে ততে নেপেলাব কিয়নো এতিয়া আপোনালোকৰ কাৰণে কঠোৰ নিয়ম জাৰি কৰি দিছে যদি কোনোবা লোকে পেলনীয়া সামগ্ৰী নলাত পেলায় তেনেহলে তেওঁলোকে 25000 টকা দৰমহা ভৰিব লাগিব চৰকাৰী দেৱালয় বিদ্যুতৰ খুঁটা হেতু আদিত যদি পোষ্টাৰ লগায় তেনেহলে 5000 টকা ফাইন ভৰিব লাগিব জিএমচিৰ সীমাৰ ভিতৰত যদি ৰাসায়নিক আৱৰ্জনা পেলায় তেনেহলে 5000 টকা ভৰিব লাগিব ক্ষতিকাৰক পদাৰ্থ অবৈধভাৱে নিষ্কাশন কৰিলে এতিয়াৰে পৰা 2000 টকা ভৰিব লাগিব ৰাজহুৱা স্থানত নিৰ্মাণ সামগ্ৰী ৰাখিলে এতিয়াৰে পৰা 2000 টকা ফাইন ভৰিব লাগিব তো এনেকুৱা ধৰণৰ বহুতোখিনি নিয়ম বান্ধি দিছে গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেচনৰ তৰফৰ পৰা মুঠৰ ওপৰত জুনেই নেকি গুৱাহাটীখনক লেতেৰা কৰিবলৈ চাব হিহতক ৰেহাই দিয়া নহব হিহতৰ পৰা ফাইন লোৱা হ'ব আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মাটিকালি দিনক দিনে কমি আহিছে এতিয়া অসমৰ মাটিকালি কমি যোৱাৰ কেইবাটাও কাৰণ আছে তো তাৰে ভিতৰত এটা হৈছে গৰাখহনীয়া আৰু অন্যটো হৈছে আমাৰ উচৰীয়া যিকেইখন চুবুৰীয়া ৰাজ্য আছে চুবুৰীয়া ৰাজ্যকেইখনে আমাৰ অসমৰ মাটি দখল কৰিছে যেনে অৰুণাচল হৈ গ'ল নাগালেণ্ড হৈ গ'ল মেঘালয় হৈ গ'ল তো তেওঁলোকে আমাৰ অসমৰ মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে যাৰ বাবে নেকি আমাৰ অসমৰ মাটিকালি এতিয়া প্ৰায় কমি গৈছে খবৰ লোৱা অনুসৰি অসমৰ চুবুৰীয়া ৰাজ্যই বেদখল কৰিছে অসমৰ প্ৰায় 6,18,588 বিঘা মাটি ভাবক 6,18,588 বিঘা মাটি উচৰীয়া ৰাজ্যসমূহে দখল কৰি পেলাইছে আমাৰ অসমৰ গতিকে অসমৰ মাটিকালি নকমে কি হ'ব আৰু এইফালে বানপানীয়ে খহাইছে আনফালে আকৌ উচৰীয়া ৰাজ্যকেইখনে মাটি দখল কৰিছে আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৃদ্ধি পাইছে সাইবাৰ এটেকৰ সংখ্যা তো আমাৰ অসমত এতিয়া বিগত 6 মাহত বোলে প্ৰায় 1930টা কেছ ৰেজিষ্টাৰ্ড হৈছে বুলি জনাইছে সাইবাৰ অপৰাধীৰ কেছ বিগত 6 মাহত সাইবাৰ অপৰাধীয়ে প্ৰায় 58,000 প্ৰায় 98 কোটি টকা মানে হৰকাই নিছে বুলি খবৰ ওলাই পৰিছে তো সাইবাৰ আৰক্ষীৰ তৎপৰতাত এতিয়ালৈকে 14 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মুঠৰ ওপৰত আমাৰ অসমত সাইবাৰ এটেক বৃদ্ধি পাইছে সাইবাৰ অপৰাধীসকল বৃদ্ধি পাইছে তো আপোনালোকে পাৰিলে একাউণ্ট সুৰক্ষিত কৰি ৰাখিব পৰাপক্ষত পইচা পাতিবিলাক অকনমান এনেকুৱা একাউণ্টত ৰাখিব যিটো একাউণ্ট নেকি সিকিউৰ জিটি একাউণ্টত পইচাবিলাক নাৰাখিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এখানে খবৰ লাই পৰিছে আমাৰ অসমত এতিয়া 900 বাছৰ ভাড়া বৃদ্ধি পাইছে মানে নাইট সুপাৰ সমূহৰ ভাড়া এতিয়া বৃদ্ধি পাইছে তো খবৰ লোৱা অনুসৰি 240 টকাৰ ভাড়াটো 450 টকা এতিয়া হৈছে গৈ নাইট সুপাৰৰ ভাড়া আমাৰ অসমত বহু গুণে বৃদ্ধি কৰি দিয়া হৈছে গতিকতে মানে কবলৈ গলে ইয়াৰ একমাত্ৰ কাৰণ হৈছে পেট্ৰল আৰু অন্যান্য বস্তুবিলাকৰ মূল্য বৃদ্ধি যদি পেট্ৰলৰ দামটো নাবাঢ়িলেতেন অন্যান্য বস্তুবিলাকৰ দামটো যদি নাবাঢ়িলেতেন নিশ্চয়কৈ ভাড়াটো নাবাঢ়িলেতেন এতিয়া ভাড়াটো বঢ়াই দিয়া হৈছে আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত বোলে এজন O পজিটিভ তেজৰ প্ৰয়োজনীয় ব্যক্তিক B পজিটিভ তেজ বোলে দি দিলে
61 বছৰ আছিলে ব্যক্তিজনৰ বয়স আৰু তেখেতক প্ৰয়োজন হৈছিলে O পজিটিভৰ টেষ্ট কিন্তু চিকিৎসালয়খনত দি দিলে B পজিটিভৰ টেষ্ট যাৰ বাবে নেকি এতিয়া ব্যক্তিজন জীৱন মৰণৰ সৈতে বোলে যুঁজি আছে গতিকে ইমানো মানে লাপৰবাহী হ'ব লাগে নে ভাবকচোন O পজিটিভৰ টেষ্ট লগা মানুহজনক B পজিটিভৰ টেষ্ট দি দিছে ইয়াতকে আৰু মানে লাজ লগা কথা কি হ'ব পাৰে আগবাইছি একেবাৰে শেষৰটো খবৰ ফালে এইবাৰ হয়তো আপোনালোকে দেখা পাইছে যে মন্ত্ৰী সভাত মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ বৰ বিশেষ মানে মেইন ৰোল নাই যোৱাবাৰলৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মেইন মানুহ হিচাপে আছিলে বা গোটেই মন্ত্ৰী সভাৰ গোটেই কেইজন মন্ত্ৰী বিষয়াৰকৈ অধিক মানে শক্তিশালী আছিলে মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাক অতৰাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অধিক গুৰুত্ব দিয়া আমি দেখিবলৈ পাইছো তো সেই সময়তে অখিল গগৈ ডাঙৰীয়া দেৱে অভিযোগ উত্থাপিত কৰিছে পীযুষ হাজৰিকা দেৱে বোলে মানে সিন্ডিকেটৰ টকা হিচাপ নিকাজত অকণমান খেলিমেলি কৰিলে যাৰ কাৰণে বোলে এইবাৰ দায়িত্ব দিছে মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াক আৰু এই গোটেই তথ্যবিলাক বোলে খুব সোনকালে অখিল গগৈয়ে দাঙি ধৰিব বুলি জনাইছে ইয়াৰ ওপৰত তেখেতে মানে তথ্য যুগুত কৰি আছে আৰু তেখেতে গোটেই তথ্যবিলাক সকলোকে আগবঢ়াব তো বন্ধুবান্ধৱ বিকল্প আজি ভিডিঅ' জনাবলৈ খবৰ ইমানেই আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম